নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীক পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে অসমীয়া ৰচনা সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ লৈ আনিছো। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ। এতিয়া আমি সামাজিক মাধ্যম মানে কি তাৰ বিষয়ে জানি ল'ম। সামাজিক মাধ্যম কি? আধুনিক উন্নত প্ৰযুক্তি কৌশলৰ ফলত সম্ভৱ হৈ পৰিছে নানা আশ্চৰ্যকৰ সৃষ্টি। সামাজিক মাধ্যম এক প্ৰযুক্তি কৌশলৰ ফলতে সম্ভৱ হোৱা এক বাস্তৱ উমৈহতীয়া মঞ্চ য'ত ইণ্টাৰনেট সংযোগী মোবাইল বা কম্পিউটাৰৰ চৰকাৰী বেচৰকাৰী ব্যক্তিগত আৰু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন সংগঠন আদি অনেক বিষয় উপস্থাপন কৰিব পাৰে। বৰ্তমান সামাজিক মাধ্যম মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। এই মাধ্যমে গোটেই পৃথিৱীখনকে এখন ঘৰ আৰু এটা পৰিয়ালৰ দৰে সাঙুৰি পেলাইছে। সামাজিক মাধ্যমৰ বিভিন্ন প্ৰকাৰ ব্যৱহাৰৰ বিভিন্ন দিশ আৰু উদ্দেশ্যসমূহ লক্ষ্য কৰি সামাজিক মাধ্যমৰ প্ৰকাৰ নিমুক্ত ধৰণে উল্লেখ কৰিব পাৰি। ১ নম্বৰ ছ'চিয়েল নেটৱৰ্কিং ছাইট ফেচবুক, টুইটাৰ, লিংকডইন ইত্যাদি। ২ নম্বৰ ভিডিঅ' হোষ্টিং ছাইট ইউটিউব। ৩ নম্বৰ ইমেজ শ্বেয়াৰিং ছাইট ইনষ্টাগ্ৰাম, ইমগুৰ, স্নেপচাট আদি। ৪ নম্বৰ ছ'চিয়েল ৰিভিউ ছাইট য়েল্প আৰু ট্ৰিপ এডভাইচৰ। ৫ নম্বৰ কমিউনিটি ব্লগ মিডিয়াম আৰু টামলাৰ। ৬ নম্বৰ ডিছকাছ ছাইট ৰেডিঅ' কিউৰো আদি। সামাজিক মাধ্যমৰ উপকাৰিতা। এতিয়া সামাজিক মাধ্যমৰ কিছুমান উপকাৰিতা আছে। সেই উপকাৰিতাসমূহ কি তোমালোকে লক্ষ্য কৰা। পৃথিৱীৰ সকলোবোৰ ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশ থকাৰ দৰে সামাজিক মাধ্যমৰো ভাল বেয়া অৰ্থাৎ উপকাৰিতা আৰু অপকাৰিতা দুয়োটাই পৰিলক্ষিত হয়। উপকাৰী দিশসমূহলৈ মন কৰিলে দেখা যায় সামাজিক মাধ্যমৰ দ্বাৰা পৃথিৱীৰ যিকোনো ঠাইৰ ব্যক্তিৰ লগত বন্ধুত্ব স্থাপন কৰি বহুতো নেদেখা নজনা কথা জনাটো সম্ভৱ হৈ পৰিছে। এই মাধ্যমৰ জৰিয়তে সাহিত্য, সংস্কৃতি, খেলা ধূলা, মনোৰঞ্জন আৰু ব্যক্তিগত ধাৰণা, ইচ্ছা, সৃষ্টিশীল কৰ্ম, মতামত বা ভাৱ বিনিময় কৰাৰ এখন মঞ্চ উপলব্ধ হৈছে যাৰ জৰিয়তে মানুহে নিজৰ প্ৰতিভা বিকাশৰ বাবে সুযোগ লাভ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে সহজতে বিভিন্ন বিষয়ৰ জ্ঞান অৰ্জন কৰিব পৰা সুবিধা হৈছে। দেশ বিদেশৰ বা বাতৰি নিমিষতে পাব পৰা হৈছে। সামাজিক মাধ্যমৰ দ্বাৰা দেশৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আদি দিশত লোৱা সিদ্ধান্তৰ প্ৰতি নিজৰ সমৰ্থন অথবা বিৰোধিতা কৰাৰ পথ প্ৰশস্ত হ'ল। জনমত গঠনৰ ক্ষেত্ৰতো ই এক উত্তম মাধ্যম। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো বিজ্ঞাপন আৰু শেহতীয়া তথ্যপাতি আদিৰ প্ৰচাৰৰ ফলত ক্ৰেতা বিক্ৰেতা উভয় পক্ষ লাভান্বিত হৈছে। সামাজিক মাধ্যমৰ অপকাৰিতা যিদৰে উপকাৰিতা আছে সেইদৰে অপকাৰিতা আছে। অপকাৰিতাসমূহ তোমালোকে লক্ষ্য কৰা। সামাজিক মাধ্যমৰ উপকাৰিতাসমূহৰ সমান্তৰালভাৱে বহুতো অপকাৰী দিশ আছে। ১ নম্বৰ বৰ্তমান প্ৰায়বোৰ লোকে অনবৰতে সামাজিক মাধ্যমত ব্যস্ত থকা দেখা যায়। ফলত কেৱল সময়ৰ অপচয় হোৱাই নহয় মানুহবোৰ হৈ পৰিছে এলেহুৱা আৰু কৰ্মবিমুখ। নিজৰ পৰিয়ালৰ তথা আত্মীয় কুটুম্বক দিব লগা সময় সামাজিক মাধ্যমত নিয়োগ কৰাৰ ফলত মৰম চেনেহ আন্তৰিকতা আদি কমি আহিছে। ২ নম্বৰ দেশৰ যুৱ প্ৰজন্ম বা ছাত্ৰ-ছাত্ৰীসকল বেছিকৈ সামাজিক মাধ্যমৰ প্ৰতি আসক্ত হোৱাৰ ফলত অধ্যয়নৰ প্ৰতি ধাউতি কমিছে। লগতে নিজৰ আৰু পৰিয়ালৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য পাহৰি গৈছে যিটো দেশৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয়। ৩ নম্বৰ অপৰিণত অৱস্থাতে সামাজিক মাধ্যমত সোমাই পৰাৰ ফলত বহুতো কিশোৰ-কিশোৰীয়ে অসামাজিক কামত লিপ্ত হোৱা দেখা গৈছে। ৪ নম্বৰ সামাজিক মাধ্যমৰ পৰাই চাইবাৰ ক্ৰাইমৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে। ৫ নম্বৰ এই মাধ্যমত প্ৰচাৰ হোৱা সকলোবোৰ বাতৰি বা তথ্য সঁচা নহ'বও পাৰে। ভুল বাতৰি বা তথ্যই মানুহক বিপথে পৰিচালিত কৰাৰ থল থাকে। এনেদৰে সামাজিক মাধ্যমৰ অনেক অপকাৰী দিশ পৰিলক্ষিত হয়। মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া। সামাজিক মাধ্যমে ব্যৱহাৰকাৰীৰ শাৰীৰিক মানসিক দুয়ো দিশতে যথেষ্ট প্ৰভাৱ পেলায়। এইবোৰৰ ব্যৱহাৰ যিহেতু এক নিচা সেয়ে ই মানসিক দিশত ক্ৰিয়া কৰাটো স্বাভাৱিক। এই মাধ্যমৰ দ্বাৰা মানুহে আকৰ্ষণৰ কেন্দ্ৰবিন্দু বা অভিকেন্দ্ৰিক হ'ব বিচাৰে। কিন্তু বাস্তৱত তেনেদৰে ফল নাপালে হতাশাত ভোগে, খঙাল হয়, চিন্তা বাঢ়ে আৰু এইবোৰে স্বাস্থ্যৰ ওপৰত বিপৰীত প্ৰভাৱ পেলায়। এই মঞ্চৰ জৰিয়তে প্ৰেম, ভালপোৱা, বন্ধুত্ব আদি সম্পৰ্ক গঢ়ি উঠে। কিন্তু কিবা কাৰণত তেনে সম্পৰ্কত যদি ফাট মেলে তেতিয়া যিকোনো অবাঞ্ছিত ঘটনা ঘটাৰ সম্ভাৱনা থাকে। তদুপৰি এইবোৰত
অভাস্ত লোকৰ শাৰীৰিক শ্ৰম নহয় আৰু শ্ৰমহীন শৰীৰত বিভিন্ন উপসৰ্গই দেখা দিয়ে। বহু ৰাতিলৈকে এইবোৰত ব্যস্ত থকা লোকৰ পৰ্যাপ্ত টোপনি নহয়, যিটো শৰীৰৰ বাবে বহু হানিকাৰক। তদুপৰি চকুৰ ৰোগ, মূৰৰ বিষ আদি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। সামৰণি গতিশীল সময়ৰ লগত খোজ মিলাই নিজকে আগুৱাই নিয়াটোৱে মানুহৰ কৰ্ম আৰু ধৰ্ম। বৰ্তমান সময়ত সামাজিক মাধ্যম এক অপৰিহাৰ্য বিষয়। ইয়াৰ ফলাফল নিৰ্ভৰ কৰে ব্যৱহাৰৰ ওপৰত। ব্যৱহাৰকাৰীয়ে ইয়াৰ বেয়া দিশবোৰ আওকাণ বা অগ্ৰাহ্য কৰি ভাল দিশবোৰ গ্ৰহণ কৰা উচিত, যাতে জীৱনত তাৰ কুফল ভুগিবলগীয়া নহয়।